মুছলপুৰত এইবাৰ ভালুক নহয়, প্ৰকাণ্ড সম্বৰ হৰিণৰ আক্ৰমণত নিহত এজন। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া জীৱ-জন্তুৱে ত্ৰাসৰ সৃষ্টি কৰিছে মুছলপুৰৰ ভিন্ন স্থানত। ভালুকৰ সন্ত্ৰাসৰ পাছত এইবাৰ প্ৰকাণ্ড হৰিণৰ আক্ৰমণত বাক্সাৰ শালবাৰীৰ জ্ঞাতি গাঁৱত নিহত বিৰছা খাৰিয়া নামৰ এজন বৃদ্ধৰ। হৰিণে মানুহ মাৰছে ইয়াতে, এই কিবা বহুত আমাৰ ইয়াতে অত্যাচাৰ কৰি থাকে। আমি ৰাতি বাহিৰত ওলাব নোৱাৰোঁ। তাৰপিছত একদম ৰাতি কি টাইমত বা মাৰলাক আমি সেইটো গম নাপাওঁ দেই। পৰৱৰ্তী সময়ত ফ্লৰিকান নামৰ এখন লজত হৰিণটোৱে আশ্ৰয় লোৱাৰ সময়তেই ট্ৰেংকুলাইজ কৰে বন বিভাগৰ দলে। তাৰ পাছতেই মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয় হৰিণটো। বন্যপ্ৰাণীৰ মুক্ত বিচৰণত আতংকত ভোগা স্থানীয় ৰাইজৰ দাবী, মৃতকৰ পৰিয়ালক প্ৰদান কৰক আৰ্থিক সাহায্য। কিবা হৰিণাই আমাৰ আদিবাসী এজন বিৰছা খাৰিয়া বুলি আছিলে, তেওঁ পেচাব কৰিবলৈ ৰাতিপুৱা ওলাওঁতে তেওঁক 4টামান বজাত আক্ৰমণ কৰিলে আৰু তেওঁ ডেথ হ'ল, স্পট ডেথ। তো সেইটো মানে জংঘলৰ পৰা ওলাই অহা প্ৰায় মানে আমাৰ ইয়াতে মুক্ত বিচৰণ কৰি থাকে। তো এই ঘটনাটো মানে আজি ঘটনা ঘটি আমি অতিকৈ দুখ পাইছোঁ। লগতে চৰকাৰক দাবী উত্থাপন কৰিছোঁ বন বিভাগক যে তেওঁলোকৰ উচিত ক্ষতিপূৰণ দিয়াৰ কাৰণে। মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক ৰিপৰ্ট, প্ৰাগ নিউজ।